জুম্মা নামাজ আদায় কৰি মুছলমানৰ প্ৰতিবাদ হিন্দু মুছলমান ভাই ভাই অমানৱীয় উচ্ছেদ বন্ধ কৰক ভাই 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 হিন্দু মুসলিম ভাই 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 সাম্প্রদায়িকতার স্থান নাই বেআইনী উচ্ছেদ বন্ধ কৰক উচ্ছেদিতক পুনৰ সংস্থাপন দিয়ক হিন্দু মুছলমান ভাই ভাই স্লোগানেৰে প্ৰতিবাদ অসমীয়া পৰিষদৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী বেআইনী উচ্ছেদ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বেআইনী উচ্ছেদ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ভাই হিন্দু মুসলিম ভাই 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 সাম্প্রদায়িকতার স্থান নাই জয় অসম সংখ্যালঘুক কিয় টাৰ্গেট কৰি লোৱা হৈছে জুম্মা নামাজৰ পিছতে প্ৰতিবাদত নামিল মুছলমান ৰাইজ পবিত্ৰ জুমাবাৰত শুক্ৰবৰীয়া নামাজ আদায় কৰি সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যিসকল উচ্ছেদিত পৰিয়াল ইতিমধ্যে উদ্বাস্ত হৈছে আৰু চৰকাৰে অমানৱীয় গণতান্ত্ৰিক আৰু বেআইনীভাৱে যি উচ্ছেদ কৰিছে এই উচ্ছেদ বন্ধ কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰক আহ্বান কৰিছোঁ আৰু সৃষ্টিকৰ্তাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে যি অমানৱীয় উচ্ছেদ কৰিছে চৰকাৰে মানৱতাৰ দৃষ্টি উদয় হওক তেওঁ যাতে ইমান কঠোৰ হ'ব নালাগে আমি তাৰ বাবেও আমি ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এই অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ বাবে যেহেতু আজি শুনা পাইছোঁ যে শুক্ৰবৰীয়া নামাজৰ কাৰণে চৰকাৰে উচ্ছেদ বন্ধ ৰাখিছে গোৱালপাৰাত আৰু এই উচ্ছেদ যাতে দীৰ্ঘমেয়াদী হয় উচ্ছেদ যাতে বন্ধ ৰাখে এইটো আমি দীৰ্ঘমেয়াদী হোৱাৰ বাবে আমি কামনা কৰিছোঁ যাতে এই শুক্ৰবৰীয়া নামাজৰ অচিলাৰে এই উচ্ছেদ চৰকাৰে বন্ধ ৰাখে কাৰণ এই উচ্ছেদ অমানৱীয় চৰকাৰৰ বা প্ৰশাসনৰ দায়িত্ব হ'ল যিসকল ভাৰতীয় নাগৰিক তেখেতসকলক নিৰাপত্তা দিয়া তেখেতসকলক পুনৰ্সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা যিসকল অন্য বস্ত্ৰৰ খাদ্য এইটো মৌলিক অধিকাৰ সাধাৰণ জনতাৰ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰ খৰ্ব কৰি সাধাৰণ জনতাক উচ্ছেদ কৰা হৈছে ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰা হৈছে যিসকল নাগৰিক যুগ যুগ ধৰি এই ভাৰতত বসবাস কৰি অসমত বসবাস কৰিছে ভাৰতীয় নাগৰিক হয় প্ৰকৃত নাগৰিক হয় তেখেতসকলক অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে গতিকে এই উচ্ছেদ বন্ধ হোৱাটো আমাৰ সকলোৰে কাম্য কাৰণ ইছলাম ধৰ্মী মানুহ হিচাপে আমি সদায় শান্তি কামনা কৰোঁ আৰু সেই শান্তি কামনাৰে আজিৰ এই পবিত্ৰ শুক্ৰবৰীয়া দিনত আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু আহ্বান কৰিছোঁ যাতে এই উচ্ছেদ চৰকাৰে বন্ধ ৰাখে বেআইনী উচ্ছেদ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বেআইনী উচ্ছেদ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ভাই হিন্দু মুসলিম ভাই 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 সাম্প্ৰদায়িকতাৰ স্থান নাই জয় অসম এই মানুহবিলাক আচলতে ইয়াৰে খিলঞ্জীয়া হয় ইয়াৰে আদিবাসী মূলীয় মানুহ হয় গতিকে এই ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ এই মানুহবোৰক ইমান অত্যাচাৰ কৰাটো আচলতে কোনোপধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে এই মানৱতাৰ শত্ৰু ইয়াত পাচণ্ডৰ কাম কৰা হৈছে এতিয়া পাচণ্ডৰ নিচিনা কাম কৰা হৈছে তেখেতসকলৰ মনত কি কয় গতিকে আমি এই উচ্ছেদ আমি আন্তৰিকতাৰে আমি প্ৰাৰ্থনা জনাইছোঁ এই চৰকাৰে বন্ধ কৰিব লাগে খুন্তলিৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট টাইম 8